হয় নেকি কিন্তু সম্ভাৱনা কিমান দূৰ সেইটো আজিয়ে ক'ব নোৱাৰি কাৰণ ৱৰ্ল্ড বেংকত এবাৰ স্কিম ফ্ৰিজ হৈ গ'লে তাক ৰিঅপেন কৰাব নোৱাৰি দ্বিতীয়তে কথা যে তামাৰহাটৰ ব্ৰিজখন মই এটা উদ্দেশ্যৰ কথা কৈছো ইন্টেনশনৰ কথা কৈছো আজিয়ে সদনত তাৰ কোনো নিৰ্ধাৰিত সময় দিব পৰা নাযায় সময়ৰ লগে লগে চৰকাৰৰ ইচ্ছা আছে সময়ৰ লগে লগে পুঁজি সাপেক্ষে আমি হাতত লম কিন্তু কালি কৰিব পৰখি কৰিব এই কথা সদনৰ মজিয়াত ক'ব পৰা অৱস্থাত মই নাই ধন্যবাদ শ্ৰী আতাবুদ্দিন মোল্লা নহয় আপনি দুটা কইলে আতাবুদ্দিন মোল্লা মাননীয় স্পিকাৰ স্যার আপনার জৰিয়তে মই মাননীয় মুখ্যমন্ত্ৰী তথা লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী মহোদয়ৰ ওচৰত জানিব বিচাৰিম মুখ্যমন্ত্ৰীৰ পথ নৱীকৰণ আঁচনিৰ জৰিয়তে আজিৰ পৰা প্ৰায় 1 বছৰ আগত অৰ্থাৎ যোৱা বাৰিষাৰ আগত ৰাজমিতা টু তাৰাঙ্গাপুৰ ধুমৰঘাট টু তাৰাঙ্গাপুৰ কাটাইহাৰা টু গৌৰনগৰ ৰাখালকিল্লা টু চাটাইমাৰী মৰিচবাৰী টু বাসট্টাৰী আৰু লক্ষীপুৰ টু খুলচাইবিটা এইকেইখন ৰাস্তাৰ অনুমোদন হৈছিল আৰু আবণ্টন দিয়া হৈছিল প্ৰায় 1 বছৰ আগত কিন্তু আজিলৈ কন্ট্ৰাক্টৰ গৈ নাপালে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত মই অনুৰোধ জনাইছো যে ৰাস্তাখিনি অতি সোনকালে কৰি দিবৰ কাৰণে কিবা ব্যৱস্থা কৰিব ঠিক আছে মাননীয় অধ্যক্ষ মহোদয় সাপ্লিমেন্টাৰী যেহেতু ৰাস্তাখিনিৰ নাম আহিছে মই মুখত মনত ৰাখা টান হ'ব আপুনি এখন লিখিতভাৱে মোক দিয়ক আৰু মই গোটেইখিনি লগে লগে ৱৰ্ক এলটমেন্ট কেনসেল কৰি নতুন নিবিদা আহ্বান কৰাৰ ব্যৱস্থা হাতত ল'ম স্যার মই লিখি আনি আপনি দি দিয়ক কোয়েশ্চন নাম্বার 202 শ্রী অখিল গগৈ নালাগে মাননীয় অধ্যক্ষ মহোদয় উত্তৰ সদনৰ মজিয়াত ৰখা সন্মানীয় অধ্যক্ষ মহোদয় মোৰ প্ৰথম সাপ্লিমেন্টাৰী মোৰ দুটা সাপ্লিমেন্টাৰী আছে প্ৰথম সাপ্লিমেন্টাৰীটো হ'ল যে আমি দেখিছো যে যিবিলাকে এতিয়া এনপিএছ পাইছে নিউ পেনশন সিস্টেমলৈ আহিলে বা ন্যাশনাল পেনশন সিস্টেমলৈ আহিলে সেই সিস্টেমত খুব কম পৰিমাণে পেনশন পাইছে মাহিলী যেনেকৈ ধৰক মোৰ লগত ইয়াত আছে গৌৰাংগ চন্দ্ৰ প্ৰাক্তন প্ৰধান শিক্ষক গোপালপুৰ এমই স্কুল পাথাৰকান্দি কৰিমগঞ্জ তেখেতে এই মাহত মানে পাইছে 2553 টকা পেনশন তেখেতৰ কেঞ্চাৰ হৈ আছে পৰিয়ালৰ লোকে জনাইছে যে তেওঁলোকৰ পৰিয়ালটো সাংঘাতিক ধৰণে বিপদত আছে কিন্তু তেওঁলোকে একেবাৰে চলিব পৰা অৱস্থাত নাই গৌৰাংগ চন্দ্ৰ তেখেতৰ নাম 2 নম্বৰটো হ'ল যে দম্বৰু খনাল তেখেতেও 2020 চনত ৰিটায়াৰ কৰিছিলে মুক্তিনাথ পুখৰেল এমই স্কুল গমিৰি গহপুৰত তেখেতে আজিৰ দিনটোত 1437 টকাৰ পেনশন লাভ কৰিছে তাৰপিছত আপুনি কোয়েশ্চনটো কৰক হয় শশধৰ নাথ আৰু এটা মাত্ৰ হেৰি কৰি শশধৰ নাথ প্ৰধান শিক্ষক লংগাই চাহ বাগিচা তেখেত পাথাৰকান্দি কৰিমগঞ্জ তেখেতে 1088 টকা পেনশন পাইছে মাহেকত এতিয়া মোৰ প্ৰশ্নটো হ'ল যে পশ্চিমবংগ ৰাজস্থান হিমাচল প্ৰদেশ ছত্তীশগড় ঝাৰখণ্ড কৰ্ণাটক এইবিলাক ৰাজ্যই আগৰ এনপিএছৰ পৰিৱৰ্তে ওপিএছলৈ ঘূৰি আহিছে পশ্চিমবংগৰ প্ৰথমৰ পৰাই ওপিএছতে আছে অসম চৰকাৰে সকলো পেনশনপ্ৰাপ্ত কৰ্মচাৰী অৱসৰ জীৱনৰ নিৰাপত্তাৰ বাবে সকলো কৰ্মচাৰীৰ বাবে কিছুমানটো ওপিএছত আছে সকলো কৰ্মচাৰীৰ বাবে ওপিএছলৈ ঘূৰি আহিবনে অনাৰেবল মিনিষ্টাৰ মাননীয় অধ্যক্ষ মহোদয় ইয়াত যিকেইটা ফেচবুকৰ জৰিয়তে ডাটা সংগ্ৰহ কৰা হৈছে তাত সমস্যাটো এইটোৱে হ'ল যে এওঁলোক ভেঞ্চাৰ স্কুলৰ শিক্ষক আছিল আৰু মানৱীয়তাৰ কাৰণতে এখেতসকলক প্ৰাদেশিকৰণ কৰা হৈছিল চৰকাৰত এওঁলোকক চাকৰিৰ কাৰ্যকাল 3 বছৰ 4 বছৰ 5 বছৰ এনপিএছ আৰু ওপিএছৰ গুণগত পাৰ্থক্য প্ৰাদেশিকিত ভেঞ্চাৰ স্কুলৰ শিক্ষকক লৈ কৰা উচিত নহয় আজি আমাৰ কনিষ্ঠবলত যিবিলাক ল'ৰা সোমাইছে বা আমি যি 1 লাখ ল'ৰাক নিযুক্তি দিছো তেওঁলোকে ওপিএছতকৈ বহুত বেছি টকা পইচা পাব আফটাৰ 35 ইয়াৰ্স অফ সাৰ্ভিস আজি যিখিনি ওপিএছৰ কাৰণে আমি সঘনাই পাই আছো এই গোটেইখিনি অখিল গগৈ ডাঙৰীয়াৰ উত্তৰতে দেখা গৈছে যে তিনিওজনেই শিক্ষক আৰু এওঁলোক প্ৰাদেশিকিত বহুত দিন
ব্যক্তিগত খণ্ড বা সামাজিক খণ্ডত কাম কৰি তেওঁলোক ভেঞ্চাৰ আছিলে, ভেঞ্চাৰৰ পৰা প্ৰভিন্সিয়েলাইজ হ'ল, কোনোবা 8 মাহ কাম কৰিছে, কোনোবাই 6 মাহ কাম কৰিছে, কোনোবাই 2 বছৰ কাম কৰিছে, কোনোবাই 3 বছৰ কাম কৰিছে। এতিয়া এখেতসকলে চৰকাৰৰ পেঞ্চন পোৱাৰ বাবে বহুতে যিটো ৰিকুৱাৰ্ড পিৰিয়ড অফ ছাৰ্ভিচ কৰিব লাগে সেই ছাৰ্ভিচটোও কৰা নাছিলে, যে এওঁলোক OPS হ'লেও পেঞ্চন পাব বুলি কোনো গেৰেণ্টি নাছিলে, কাৰণ পেঞ্চন পাবৰ কাৰণে এটা ৰিকুৱাৰ্ড ছাৰ্ভিচ এটাও কৰিব লাগে। এতিয়া প্ৰশ্নটো হ'ল ভাৰত চৰকাৰে এখন কমিটি বনাই দিছে OPS আৰু NPSৰ বিষয়টো আলোচনা কৰাৰ কাৰণে। তাতে অসম চৰকাৰে এটা প্ৰস্তাৱ দিছে, যিটো যোৱাকালি কেৰালাতো একেখিনি কথা কেৰালাৰ বিধানসভাত এইবাৰ বাজেটত উল্লেখ কৰা হৈছে, যে এচিউৰ্ড পেঞ্চন, অৰ্থাৎ এজন ব্যক্তিয়ে OPS হওক NPS হওক এটা এচিউৰ্ড পেঞ্চন এটা তেওঁলোকে পাব লাগে। আৰু অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ যিখন কমিটি বনাই দিছে ফাইনেন্স ছেক্ৰেটাৰীৰ লগত, সেই ফাইনেন্স ছেক্ৰেটাৰীৰ নেতৃত্বত হোৱা কমিটিখনত অসম চৰকাৰে স্মাৰক পত্ৰ দিছে যে OPS হওক NPS হওক এচিউৰ্ড পেঞ্চন এটা পাব লাগে। বিষয়টোলৈ ভাৰত চৰকাৰে আলোচনা কৰি আছে আৰু এই আলোচনাবিলাক দেশভিত্তিক হ'ব লাগিব। কিছুমান ৰাজ্যই বেংগলৰ কথা কৈছে, বেংগলে OPS লোৱা নাই, বেংগলে মানুহক দিয়া নাই, কাকো নিদিয়ে। য'ত অসম চৰকাৰে দি আছে, বেংগলে নিদিয়ে। কৰবাত কিবা এটা ল'লে, কৰবাত কিবা এটা কাটি লয়। গতিকে আমি কালেক্টিভ স্পিৰিটত আছো। আজি ৰাজস্থানে OPS দিছে, ঘোষণা কৰিছে, টকা কাটি লোৱাটো বন্ধ কৰিছে, কিন্তু মানুহেতো OPS পোৱা নাই। হিমাচলে, কাৰণ এইকেইদিন যোন ৰিটায়াৰ হৈ আছে তেওঁলোকেতো OPS আগৰ পৰাই পাই আছে। অসমৰ বাহিৰে বাকী জেগাতো ভেঞ্চাৰ স্কুলৰ শিক্ষক নাই। গতিকে ৰাজস্থান বা বিভিন্ন জেগাত বিভিন্ন অপজিশ্যনত থকা চৰকাৰে কি কৰিছে, খালি NPSৰ কণ্ট্ৰিবিউশ্যন কাটাটো বন্ধ কৰি দিছে। আৰু মানুহখিনি কৈছে যে আপোনালোক OPS হৈ গ'ল। এতিয়া তেওঁলোক OPS হ'ল নে নাই 2035তে গম পাব। মানুহ ৰিটায়াৰ হ'ব 2035তে। অসমতহে আগত ৰিটায়াৰ হৈ আছে ভেঞ্চাৰ স্কুলৰ ঘটনাৰ কাৰণে। এতিয়া তেওঁলোকেতো আৰ্থিক অৱস্থা ভাল কৰি লৈছে, NPSৰ টকা কটা বন্ধ কৰি দিছে। মানুহখিনিয়ে OPS সেই সময়ত পাব নাপাব তাৰ কোনো গেৰেণ্টি নাই। মানুহখিনিতো কি হ'ব সেইটো লৈ দিল্লীতো আলোচনা চলি আছে। কাৰণ এইবিলাক নেশ্যনেল পলিচি হ'ব লাগিব। ৰাজ্য চৰকাৰে ইয়াত পলিচি লৈ কোনো লাভ নাই। কেন্দ্ৰীয় চৰকাৰে এখন আঁচনি কৰি দিছে আৰু সেই কমিটিখনৰ প্ৰতিবেদন আহিলে আমি প্ৰতিবেদন অনুসৰি কাম কৰিম। আমাৰ ৰাজ্য চৰকাৰে স্পষ্টভাৱে কেন্দ্ৰীয় চৰকাৰক জনাই দিছে যে আমি এচিউৰ্ড পেঞ্চন এটাক পোষকতা কৰোঁ, যে এটা মিনিমাম পেঞ্চন এটা মানুহে পাবই লাগিব। সেই কথাটো আমি কেন্দ্ৰীয় চৰকাৰক আমাৰ মেমৰেণ্ডামত আমি জনাই দিছোঁ। কিন্তু যোৱা কেইদিনমান আগতে সদনত পীযুষ হাজৰিকা ডাঙৰীয়া এটা উত্তৰ দিছিলে, নতুন কৰ্মচাৰীখিনি OPSত যাব নোখোজে, যি আজিকালি এপইণ্টমেণ্ট পাইছে, পৰহি এপইণ্টমেণ্ট পাইছে, কাৰণ দে হেভ এ লং ছাৰ্ভিচ কেৰিয়াৰ অফ 35 years। যি ল'ৰাই 20-21 বছৰত চাকৰি কৰিছে তেওঁলোকে 40 বছৰ চাকৰি কৰিব। গতিকে 40 বছৰত NPSত তেওঁলোকে চাকৰি কৰাৰ পিছত যিমান পেঞ্চন পাব, ইট উইল বি অলমষ্ট ইকুইভেলেণ্ট টু দ্য চেলাৰী। সেইকাৰণে এটা নিয়ম হ'ব নোৱাৰে। আজি যদি আপোনালোকে কয় যে মই OPS কৰি দিম, আজি চাকৰি পোৱা ল'ৰাখিনিয়ে প্ৰতিবাদ কৰিব যে আমাকতো নালাগে OPS, কাৰণ পৰিৱেশ সময়ৰ লগে লগে পৰিৱৰ্তন হৈ যায়। সেইকাৰণে ভাৰত চৰকাৰক মই যোৱাবাৰো সদনত উত্তৰ দিছোঁ যে আমি যিহেতু চেণ্ট্ৰেল পে স্কেল ইমপ্লিমেণ্ট কৰিছোঁ, আমি ভাৰত চৰকাৰৰ লগত যাম। ৰেলৱেৰ কৰ্মচাৰীও আছে, ভাৰত চৰকাৰৰ অধীনত কাম কৰা কিমান লাখ লাখ কৰ্মচাৰী আছে। গতিকে তেওঁলোকৰ হিতৰ কাৰণে যিটো সিদ্ধান্ত গ্ৰহণ হ'ব, ৰাজ্য চৰকাৰেও সেই সিদ্ধান্তটো গ্ৰহণ কৰিব। কিন্তু ভেঞ্চাৰ স্কুলৰ শিক্ষকসকলৰ পে স্লিপখন লৈ পেলাই যে গোটেই কৰ্মচাৰীৰে তেনেকুৱা এটা অৱস্থা হ'ব, তেনেকুৱা ভয় খুৱাই থকাটো উচিত নহয়। কাৰণ এইটো তথ্যৰ ওপৰত প্ৰতিষ্ঠিত নহয়। 3 বছৰ চাকৰি কৰা আৰু 30 বছৰ চাকৰি কৰা মানুহৰ মাজত বহুত বেছি পাৰ্থক্য থাকে।
অধ্যক্ষ মহোদয় কৈছো মই মোৰ ছেকেণ্ড ছাপ্লিমেণ্টাৰীটো কৰি লওঁ অধ্যক্ষ ডাঙৰীয়া যদিও তেখেতে কৈছে যে এইটো 3 মাহ 4 মাহ 3 বছৰ কাম কৰা মই যি তিনিটা উদাহৰণ দিছিলোঁ এজনৰ 10 বছৰ এজনৰ 9 বছৰ এজনৰ 8 বছৰ চাকৰি হৈছিলে আৰু মোৰ লগত আৰু তেনেকুৱা ঢেৰ আছে বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ পৰা যিবিলাকৰ পৰা কিন্তু দেখা গ'ল যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আচলতে পুৰণি পেঞ্চন ব্যৱস্থালৈ আহিব খোজা নাই এতিয়া মোৰ দ্বিতীয় মোৰ ছাপ্লিমেণ্টাৰীটো হ'ল মাননীয় মুখ্যমন্ত্ৰীয়ে যোৱা 21 মাৰ্চ 2023 তাৰিখৰ দিনা বিধানসভাত মোৰ এটা সংকল্প প্ৰস্তাৱৰ উত্তৰত কৈছিলে যে 2035 চনতহে মানে গম পোৱা যাব যে আচলতে লাভ হৈছে নে লোকচান হৈছে এই কথাটো কৈছিলে যে OPS আৰু NPSৰ গ্যাপটো মানে যদি OPS আগতে যেটো পাইছিলে তেনেকুৱা পেঞ্চনত যদি যিমান বেছি পায় তাতকৈ যদি NPSত কম পায় তাৰ যেটো মাজৰ যেটো গ্যাপ সেটো আমাৰ ৰাজ্য চৰকাৰে দি দিম বুলি কৈছিলে এতিয়া অসমত 7600 জনে নতুনকে পেঞ্চন পায় NPS পায় 7600 জনে কিন্তু এই 7600 জনক এজনকো য'ত কোনোবাই 400 টকা পায় কোনোবাই 300 টকা পায় কোনোবাই 2500 টকা পায় সিমান টকালৈকে পায় তেওঁলোকৰ OPS আৰু NPSৰ যেটো গ্যাপ সেই গ্যাপটো এতিয়ালৈকে 1 টকাও দিয়াৰ ব্যৱস্থা কৰা নাই এতিয়ালৈকে OPS লাগু নকৰিব এতিয়ালৈকে এই 7600 জন বা যিকোনো এজন ৰিটায়াৰ কৰা নতুন এমপ্লয়ী চৰকাৰে এই গ্যাপটো যেটো গ্যাপ সেই গ্যাপৰ এমাউণ্টটো পে কৰাৰ ব্যৱস্থা কৰিবনে তেখেতৰ প্ৰতিশ্ৰুতি অনুসৰি মাননীয় অধ্যক্ষ মহোদয় মাৰ্চ 2023 তাৰিখৰ প্ৰতিশ্ৰুতি মাননীয় অধ্যক্ষ মহোদয় মই হাউচত কোনো প্ৰতিশ্ৰুতি দিয়া নাই মই কৈছো যে এই গ্যাপটো এছিউৰ্ড পেনশন স্কিম হিচাপে দিবলৈ ভাৰত চৰকাৰৰ কমিটিৰ ওচৰত আমি আৰ্জি দিছো এটা আৰ্জিৰ পিছত ভাৰত চৰকাৰৰ প্ৰতিবেদন আহিব ভাৰত চৰকাৰে অসম চৰকাৰৰ আৰ্জিটো মানি ললে আমি সেই অনুসৰি কাম কৰিম এক্স্যাক্টলি আমি হাউচত যেটো কৈছো সেইখিনি আমি ভাৰত চৰকাৰক লিখি দিছো যে সব ষ্টেটৰ কমেন্ট বিচাৰিছিল অসমৰ কমেন্ট এইটোৱে আছিল যে যদি এজন OPS ৰিটায়াৰ হলে 50% পেনশন পায় NPS ওজনেও বেংকৰ পৰাই হওক চৰকাৰৰ পৰাই হওক 50% পেনশন পাব লাগে এইটো অসম চৰকাৰৰ বিচাৰ আৰু আমি সেই বিচাৰটো ভাৰত চৰকাৰক দিছো ভাৰত চৰকাৰৰ কমিটিৰ ৰিকমেন্ডেশন অহাৰ পিছতহে ৰাজ্য চৰকাৰে ব্যৱস্থা ল'ব পাৰিব বুলি হিদিনাখনো প্ৰশ্নৰ উত্তৰত মই বাৰে বাৰে কৈছো গতিকে তেখেতে কোৱা ভিডিঅ'টো যদি দেখুৱাই দিব লাগে মই ইয়াত সাউণ্ডটো দি দিওঁ তেখেতে কৈছে যেটো OPS পালে যেটো পেঞ্চন পালেহেঁতেন 10 বছৰত অধ্যক্ষ সেই পৰিমাণটো আৰু NPSৰ পৰিমাণটো দুইটা ক্যালকুলেট কৰা হ'ব আৰু ক্যালকুলেট কৰি যেটো গ্যাপ সেই গ্যাপৰ এমাউণ্টটো দি দিলে মুখ্যমন্ত্ৰী ভিডিঅ'টো অখিল গগৈয়ে নিজৰ ফেচবুকত ধুনীয়াকৈ এডিটিং নকৰাকৈ প্ৰকাশ কৰি দিলে হৈ যাব ঠিক আছে ধন্যবাদ এতিয়া চৰকাৰে তাৰমানে OPSলৈ ঘূৰি নাযায় চৰকাৰে NPS কৰিব নহয় জানো অসম চৰকাৰে কেতিয়া কৰ্মচাৰীবিলাকক OPS লিখে তাৰমানে না এইটো কুৱেশ্যন নহয় মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া মই মুখ্যমন্ত্ৰীৰ পৰা জানিব বিচাৰিছোঁ কাৰণ আজি NPSত এতিয়া যদি পৰিষদীয় মন্ত্ৰীয়ে এনেকৈ টেবুলৰ পৰা দি থাকে তেওঁ যিটো কৈ আছে খালি আপুনি কুৱেশ্যন কৰক কুৱেশ্যনটো সম্পৰ্কত মোৰ স্বাভাৱিকতে প্ৰশ্নটো হৈছে যে 2,58,456 জন এতিয়া NPSত আমাৰ কৰ্মচাৰী আছে কিন্তু আমি ইয়াতে এছিউৰ্ড পেঞ্চনৰ কথা আজি মুখ্যমন্ত্ৰী কৈছে এইটো হ'ব নহ'ব আমি গম পোৱা নাই কিন্তু কথাটো হৈছে NPSত এই যি 4 লক্ষ কৰ্মচাৰী আছে 4 লক্ষতকৈ বেছি কৰ্মচাৰী তেওঁলোকৰ মাজত কিন্তু ৰিচেণ্টমেণ্ট আছে সাংঘাতিকভাৱে ৰিচেণ্টমেণ্ট আছে তেওঁ অকল ৰিটায়াৰ্ড এই 2-3 বছৰীয়া শিক্ষকৰ ৰিটায়াৰমেণ্টৰ বিষয়টোৰে এই বিষয়টোক চালিজাৰি চোৱাটো উচিত নহয় বুলি মই ভাবোঁ কাৰণ এতিয়া NPSৰ অন্তৰ্ভুক্ত সকলো কৰ্মচাৰীৰ মাজতে আমি বুজামতে বা আমি দেখামতে ৰিচেণ্টমেণ্টটো আছে আৰু এটা জেনেৰেল ডিমাণ্ড উঠি আছে যে NPSৰ পৰা OPSলৈকে যাব লাগে এই সংক্ৰান্তত তেওঁলোকে আপুনি কুৱেশ্যনটো কৰক চৰকাৰে কৈছে এছিউৰ্ড পেঞ্চনৰ কথা কৈছে কিন্তু কি অসুবিধা আছে OPSলৈকে যোৱাৰ কাৰণে যদি এই কথাটো মুখ্যমন্ত্ৰীয়ে বিতংভাৱে বুজায় আমি বুজিলে ভাল পাম মাননীয় অধ্যক্ষ মহোদয় আজিৰ দিনটোত মোৰ পেঞ্চনৰ বিল 1700 কোটি টকা মাহত আৰু আমি যদি OPS ব্যৱস্থাত থাকিব লাগে তাহলে উইদিন 5 ইয়াৰ্স ৰাজ্য চৰকাৰ ভাঙি যাব কোনো চলোৱা ৰাস্তাই নাথাকিব
17 তাৰমানে চৰকাৰৰ অৰ্থনৈতিক অৱস্থা বেয়া বেয়া আৰু ভালৰ কথা নহয়। আপোনাৰ অৰ্থনৈতিক অৱস্থা বেয়া আপুনি মাননীয় অধ্যক্ষ মহোদয় আছে অখিল গগৈ ডাঙৰীয়াৰ জবাব সেই ধৰণে মই দিব নোৱাৰো। যদি পেঞ্চন দি থাকিব লাগে অৰ্থনীতি বেয়া হৈ যাব। আজি বেয়া নহয়। যদি OPS-ত আমি পেঞ্চন দিব লাগে, চেলাৰী আমাৰ আজিৰ দিনত হ'ল 2800 3000, পেঞ্চন এই বছৰ আমাৰ হৈছেগৈ 1700 কোটি পাৰ মান্থ। আৰু যদি 5 বছৰত তাৰ যিটো বেৰোমিটাৰ OPS মতে যদি দি থাকিব লাগে, চেলাৰীতকৈ পেঞ্চনৰ বিল বাঢ়ি যাব। মানুহৰ লাইফ এক্সপেক্টেঞ্চি বাঢ়ি গৈ আছে। সেইটো কাৰণে ভাৰত চৰকাৰে সিদ্ধান্ত লৈছিল যে মানুহখিনিয়ে একে সুবিধা পাওক, কিন্তু আমি টকাখিনি বেংকত ইনভেষ্ট কৰি যাওঁ প্ৰথমৰ পৰা, যাতে বেংকৰ পৰা আমি যিটো ইণ্টাৰেষ্ট পাওঁ সেইখিনি দি কৰ্মচাৰীখিনিক চাব পাৰিম। এতিয়া যিখিনি কথা আমি বুজাব খুজিছোঁ, এটা পক্ষৰ পৰা আপোনালোকে বুজিব নালাগে। ইয়াত যিটো আমি ডেটা দিছোঁ, অসমত 4 লাখ কৰ্মচাৰী আছে, 4 লাখ NPS-ৰ মানুহ নাই। ডাটাটো 4 লাখ কৰ্মচাৰীৰ 1,75,000 জন OPS-তে আছে। তাৰমানে 2 লাখ ৰাফলি 2 লাখ কৰ্মচাৰীৰ কোনো ইয়াত সমস্যা নাই। 2,52,000 জন কৰ্মচাৰী আছে যোন NPS-ত আছে, তাৰো 95,000 আৰু 32,000 যোৱা ডেকা বয়সতে, মানে একেবাৰে 20-21 বছৰত আমাৰ চৰকাৰৰ দিনত নিযুক্তি হৈছে। তেওঁলোকে 35 ইয়াৰ চাকৰি কৰাৰ পিছত OPS-তকৈ তেওঁলোকে বেছি পইচা পাব। সমস্যাটো হৈ আছে মাজত 50,000 যিখিনি কৰ্মচাৰী আছে, আৰু এই কৰ্মচাৰীখিনি কেতিয়াও ফ্ৰেছ এপইণ্টমেণ্ট হোৱা নাছিল। এই কৰ্মচাৰীবিলাক ৰেগুলাৰাইজ হৈছিলে। গতিকে অকণমান এক পক্ষৰ পৰা কথাখিনি শুনি থাকিব নালাগে। যদি আপোনালোকে কেতিয়াবা কথাখিনি বুজিব খোজে, ফাইনেন্স ডিপাৰ্টমেণ্টৰ পৰা আমি প্ৰেজেণ্টেশ্যন দিম। ষ্টেটখনটো চবৰে, ইয়াতে সকলোৱে বহি বুজি পাব। আকৌ এবাৰ মই কৈছোঁ যে 4,04,000 জন আমাৰ কৰ্মচাৰী আছে, ইয়াৰে 1,75,998 অলৰেডি কাভাৰ্ড আণ্ডাৰ OPS। আপোনালোকে ভাষণত 4 লাখ বুলি কৈ দিয়ে। এইমাত্ৰ আপুনি কাক প্ৰতিনিধিত্ব কৰে মই নাজানো। সিদিনাখনতো আপোনাৰ নেতৃত্বত চব ওলাই গ'ল। গতিকে আপুনিয়ে বিৰোধী দলপতি নে কোনটো মই নাজানো। আমি বুলি ক'লে আপোনাৰ লগত কষ্ট হৈ যায়। আপোনাৰ ইমান পাৱাৰ আছে, কংগ্ৰেছ UDF-কো একেদিনাই মিলাই দিলে। গতিকে আপোনাৰ অদ্ভুত পাৱাৰ আছে না। তেখেতক উত্তৰ দিছোঁ, তেওঁ আমি বুলি কৈছে। নিৰ্দলীয়ৰ আমি কি থাকে? মই হ'ব লাগিব, তাৰমানে আপোনালোকে অথৰিটি দিছে আমি বুলি কোৱাৰ কাৰণে। নহ'লে এজনে মই জেগাত আমি কিয় কয়? মাননীয় অধ্যক্ষ, আপুনি পুৰণি পেঞ্চন ব্যৱস্থা কৰিব নে নকৰিব এইখন পলিটিকেল উত্তৰবিলাক নালাগে আমাক। অধ্যক্ষ মহোদয়, এখন কোনো আমাক পুৰণি পেঞ্চন লাগে। অধ্যক্ষ মহোদয়, এইটো কোনো গোটেই অসমৰ মানুহে, গোটেই ভাৰতৰ মানুহে পুৰণি পেঞ্চনৰ কথা কৈছে। অধ্যক্ষ মহোদয়, কেৱল বিজেপি চৰকাৰখনে পুৰণি পেঞ্চন নিদিয়ে। বিজেপি আহিছে তাত পুৰণি পেঞ্চন মাননীয় অধ্যক্ষ মহোদয়, পুৰণি পেঞ্চন দি আছে। কিয় পুৰণি পেঞ্চন নিদিব? মাননীয় অধ্যক্ষ মহোদয়, এই এনেকে বেনেটটো লগাই দি ক'বনে নাই কওক। এইটো নক্সালৰ কেম্পত হয়, বিধানসভাত নহয়। গতিকে এইটো মই উত্তৰ নিদিওঁৱে, মৰি যাম, কিন্তু এইটো উত্তৰ নিদিওঁ। আপুনি কওক, এনেকে বেনত নক্সালৰ কেম্পত হয়। সেইটো কাৰণে আমাৰ চানমাৰী PS-ত কোৰ্টত কেছো চলি আছে নক্সাল কেম্পৰ ওপৰত। গতিকে এতিয়া অধ্যক্ষ মহোদয়, আমি কোনেও 4 লাখ কোৱা বুলি কোৱাটো মই কোৱা নাই। প্ৰশ্নকৰ্তাই কমপ্লিটলি কৈছে 4 লাখ কৰ্মচাৰী বুলি। গতিকে প্ৰথম মই হাউচত ভুলটো ভাঙি দিব খুজিছোঁ যে এইটো 4 লাখ নহয়। কিমান হয়? 2,58,000 জন। এইটো ছাবষ্টেঞ্চিয়েল নাম্বাৰ, মই নহয় বুলি কোৱা নাই। 2,58,000-ৰ অলমষ্ট 1.5 লাখ কৰ্মচাৰী আমাৰ চৰকাৰৰ দিনত নিযুক্তি পাইছে, আৰু একেবাৰে সৰু বয়সত নিযুক্তি পাইছে। তেওঁলোক OPS-ত যাবও নোখুজিব। এতিয়া সমস্যাটো কিমানজন মানুহৰ হ'ল? 70, 80, 90,000 মানুহৰ সমস্যা। আৰু এই মানুহখিনি কোন? যাক মই শিক্ষামন্ত্ৰী থাকোঁতে বিভিন্ন পৰ্যায়ত চাকৰি প্ৰাদেশিকৰণ কৰিছিলোঁ 2012 চনৰ পিছত। সেইকাৰণে 10 বছৰৰ কথা কৈছে। 2012ৰ পিছতে এওঁলোকৰ চৰকাৰত ৰেগুলাৰাইজ হৈছে।
ৰেগুলাৰাইজ কৰ্মচাৰী আৰু নিযুক্তিপ্ৰাপ্ত কৰ্মচাৰীৰ মাজত এটা ডিফাৰেন্স আছে আৰু ভাৰত চৰকাৰৰ কমিটিখন কাম কৰি আছে ৰিপৰ্ট আহক ৰিপৰ্ট সদনত সকলোৱে জানিব আৰু আজিতো প্ৰশ্নকৰ্তা নিজে ট্ৰেড ইউনিয়ন মুভমেণ্টৰ লগত জড়িত আটাইতকৈ কৰ্মচাৰী কোন আছে চেণ্ট্ৰেল গভৰ্ণমেণ্টত আছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ মানুহখিনিয়েতো এতিয়ালৈকে ৰাস্তাত নামা নাই তাৰমানে দে আৰ ইন ডেলিভাৰেশ্যন উইথ দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্ট গতিকে আজি প্ৰশ্নকৰ্তাই ভাল কৰি জানিব যে ৰেলতোতো তেখেতৰে দলৰ ট্ৰেড ইউনিয়ন আছে বেংকত তেখেতৰ দলৰ ট্ৰেড ইউনিয়ন আছে আজি বিভিন্ন কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যালয়ত তেখেতৰ দলৰ ট্ৰেড ইউনিয়ন আছে তেওঁলোকতো আন্দোলনত নমা নাই তাৰ মানে কি যে ভাৰত চৰকাৰৰ লগত কবাত নহয় কবাত এটা সুন্দৰ আলোচনা চলি আছে গতিকে আমি অলপ অপেক্ষা কৰিব লাগে মই ইমান সংকল্প প্ৰস্তাৱতো কৈছিলোঁ যে আমি অলপ অপেক্ষা কৰা ভাল ভাৰত চৰকাৰৰ কমিটিৰ ৰিপৰ্টটো কি হয় আৰু কমিটিৰ ৰিপৰ্টটো যদি নিগেটিভ হয় যোৱাবাৰো মই কৈছিলোঁ তেতিয়া আমি হাউচত আকৌ এবাৰ বহিম এই মানুহখিনিতো আমাৰে মানুহ কিন্তু এনেকৈ আপুনি অপিএছ কৰিব নে এনপিএছ কৰিব তেনেকৈ থোৰে ৰাজহুৱা সেৱা চলিব এইখনতো গভৰ্ণমেণ্টৰ মই মালিক নহয় আই এম জাষ্ট এ কাষ্টডিয়ান অফ দ্য গভৰ্ণমেণ্ট আজি কংগ্ৰেছে উদ্ৰ কৰিছে তেওঁলোকেওতো এইটোৰ লগতে আছিলে ধন্যবাদ কুৱেশ্যন নম্বৰ 2 মুখ্যমন্ত্ৰী মহোদয় যিখিনি কথা ক'লে তেখেতে পূৰ্বৰ চৰকাৰৰ অকল শিক্ষা বিভাগৰ নিযুক্তিটোক লৈ ক'লে কিন্তু 1/1/2004 চনৰ পৰা ছাৰ অল্ড পেঞ্চন স্কিম বাতিল হৈছে ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ প্ৰধানমন্ত্ৰীত্বৰ কালচোৱাত তেতিয়া ছাৰ এডুকেশ্যন হেল্থ ভেটেনেৰী SES গৃহ পঞ্চায়ত এইবিলাক বিভাগত হৈছিল তেখেতে কৈছে অলৰেডি নিযুক্ত হৈ থকা গতিকে ছাৰ সেইবিলাক বিভাগৰ ক্ষেত্ৰত কিয় কণ্ট্ৰিবিউটৰী লৈ থকা হৈছে চেন্ট্ৰেল গভৰ্ণমেণ্টৰ কমিটিৰ ৰিকমেণ্ডেশ্যনৰ পিছত সব হ'ব আজিও ছাৰ তেখেতে এইখিনি কথা উত্তৰ দিব লাগে অধ্যক্ষ মহোদয় অসম গৌৰৱ তৰুণ গগৈৰ দিনত অসমত OPS লাগু হৈছিলে ইয়াত ভাৰত ৰত্ন অটল বিহাৰী ভাৰত চৰকাৰৰ দিনতে হৈছে 1/1/2004 চনৰ পৰা ছাৰ সেইসকলক কিয় ছাৰ কণ্ট্ৰিবিউটৰী কৰা হৈছে সেইসকলক ছাৰ কণ্ট্ৰিবিউটৰী দিব নালাগে ছাৰ OPS পাব লাগে ছাৰ OPS দিয়াটো কৰিব লাগে ছাৰ OPS আনিব লাগে দিব লাগে জাকিৰ হুছেইন সিকদাৰ মাননীয় অধ্যক্ষ মহোদয় কোনো ৰেকৰ্ড মাননীয় অধ্যক্ষ মহোদয় তৰুণ গগৈৰ নামটো কোনো ৰেকৰ্ড এইটো কেন্দ্ৰ বিজেপি চৰকাৰৰ দিনত হৈছে Don't display postcard. Please don't display. মোদী ডাঙৰীয়া দিনত যদি তাত OPS লগাব পাৰে তেতিয়া তৰুণ গগৈ কেলে তেতিয়াহ'লে ৰূপেশ গোৱালা এবচেণ্ট অধ্যক্ষ ডাঙৰীয়া যিসকলে OPS বিচাৰে সেইসকল গভৰ্ণমেণ্ট মিনিষ্টাৰ বাহিৰত কওক এইটো বাহিৰৰ কাম নো উকিল গগৈ দিছ ইজ নট ইনচাইড দি হাউচ ইউ গো আউটসাইড মাননীয় অধ্যক্ষ মহোদয় আজি এটাই কথা যে OPS আৰু NPSৰ ওপৰত আমি গোটেই কথাখিনি কৈছোৱে যোৱাকালিয়ে ফেচবুকত ডিচাইড কৰি লৈছে আমি সদন ত্যাগ কৰিম এইবিলাক আচলতে সদনৰ বিশেষাধিকাৰ ভংগ সদনত কি হ'ব আগদিনাখনেই মানুহে গম পাই যায় এইটো যোৱাকালিয়ে ফেচবুকত কথা বতৰা পাতি হৈ গৈছে কাৰ কি কমেণ্ট আছে কি কমেণ্ট দিয়ক আৰু অসমত OPS তৰুণ গগৈ চৰকাৰে প্ৰৱৰ্তন কৰিছে কোনো বিজেপি চৰকাৰে প্ৰৱৰ্তন কৰা নাই আপুনি বহক এটা কথা ফালৰ পৰা প্লিজ যিসকলে OPS বিচাৰে সেইসকলক OPS দিয়ক NPS বিচাৰে সেইসকলক NPS দিয়ক এইটো নট ডিসকাশন মাননীয় কুৱেশ্যন আৱাৰ্ড এইটো কুৱেশ্যন আৱাৰ্ড হয় ইয়াত অপচন দিয়া হয় সলভ হৈ যাব আপুনি বাহিৰত ডিসকাশন কৰক প্লিজ অনাৰেবল ভেঞ্চাৰ স্কুলৰ শিক্ষকসকল আপুনি বাহিৰত এইসকল 2000 আপুনি বাহিৰত ডিসকাস কৰক না গতিকে সেইসকল 30 আপুনি বাহিৰত ডিসকাশন কৰক মাইক বন্ধ কৰক অনলি কুৱেশ্যন মহোদয় ESI দ্বাৰা
কোনো ৰেকৰ্ডত নাযাব ৰফিকুল ইছলাম। অধ্যক্ষ মহোদয়, ESIৰ দ্বাৰা বীমাকৃত বিভিন্ন উদ্যোগ প্ৰতিষ্ঠানৰ লগত জড়িত কৰ্মচাৰী বা শ্ৰমিকসকলৰ সুবিধাৰ্থে ছ'চাইটি গঠনৰ এটা বিষয় আজিও অমীমাংসিত হৈ আছে, সিদ্ধান্তত উপনীত হ'ব পৰা নাই। আৰু মই জানিবলৈ পোৱা মতে ভাৰতবৰ্ষৰ 4খন ৰাজ্যত ছ'চাইটি গঠন হৈছে আৰু আমাৰ কাষৰীয়া ৰাজ্য ত্ৰিপুৰাতো ছ'চাইটি গঠন হৈছে। আৰু ছ'চাইটি গঠন হোৱাৰ পিছত ত্ৰিপুৰাৰ উদ্যোগ খণ্ডৰ শ্ৰমিক কৰ্মচাৰীসকলৰ যথেষ্ট সুবিধা হৈছে। আৰু মই ভাবোঁ যে আমাৰ ইয়াতো যদি ছ'চাইটি গঠন হয় তেন্তে ইয়াৰ শ্ৰমিক কৰ্মচাৰীসকল পূৰ্বৰ তুলনাত আৰু অধিক লাভান্বিত হ'ব। আজিৰ তাৰিখত যিটো বিলিং হয়, বীমাকৃত ব্যক্তিগৰাকী বা তেওঁৰ নিৰ্ভৰশীল ব্যক্তিসকল যদি চিকিৎসাধীন হ'ব লগা হয় তেন্তে বিলিঙৰ যিটো অংশ চেণ্ট্ৰেল গভৰ্ণমেণ্টে 87.5% আৰু ষ্টেট গভৰ্ণমেণ্টে 12.5% শ্বেয়াৰ কৰে। কিন্তু ছ'চাইটি হোৱাৰ লগে লগে 100% বিলিং চেণ্ট্ৰেল গভৰ্ণমেণ্টে দিব। আৰু সেইটো হোৱাৰ লগে লগে আমাৰ ৰাজ্য চৰকাৰৰ যি ফাইনেন্সিয়েল বাৰ্ডেন সেইটো হ্ৰাস পাব, কমিব আৰু কৰ্মচাৰীসকলো যথেষ্ট উপকৃত হ'ব। গতিকে এই যি ছ'চাইটি গঠনৰ প্ৰক্ৰিয়া অতি সোনকালে সমাধান কৰিলে মই ভাল হ'ব বুলি ভাবোঁ। আৰু এই ক্ষেত্ৰত গভৰ্ণমেণ্টে এখন কমিটিও বনাই দিছিল, কমিটিয়ে অধ্যয়নো কৰিলে আৰু আমিও ব্যক্তিগতভাৱে যোগাযোগ কৰি পেলাই খবৰ লৈছিলোঁ, কৰ্মচাৰীসকল যথেষ্ট লাভান্বিত হৈছে। গতিকে বিষয়টো অতি সোনকালে মীমাংসা কৰিলে ভাল হয়, কাৰণ আজিৰ তাৰিখত ESIৰ যিবিলাক হস্পিটেলৰ লগত টাই আপ আছে সেই টাই আপ থকা হস্পিটেলবিলাকে সময়মতে বিলিং নোপোৱাৰ কাৰণে কৰ্মচাৰীসকল চিকিৎসাৰ ক্ষেত্ৰত যিখিনি সুবিধা পাব লাগে নাপায় আৰু বহু হস্পিটেল ৰিফিউজ কৰাও দেখা যায়, কাৰণ এবছৰ 2 বছৰলৈকে বিলবিলাক পেমেণ্ট পেণ্ডিং হৈ থাকে। অধ্যক্ষ ডাঙৰীয়া, ইতিমধ্যে এই বিষয়টোক লৈ পেলাই আমাৰ ESIৰ আণ্ডাৰত যিসকল ব্যক্তি আছে তেওঁলোকৰ লগত আমি কেইবালাইনো আলোচনা কৰিছোঁ। অধ্যক্ষ ডাঙৰীয়া, কৰ্মচাৰী ৰাজ্য বীমা আঁচনি অসম এখন সামাজিক সুৰক্ষা আৰু জনহিতৰ আঁচনি হয়। ESI Act 1948 18 নং অনুচ্ছেদ অনুসৰি 28/12/1958 তাৰিখে অসম চৰকাৰৰ অধীনত এই বিভাগটোৰ গঠন কৰা হৈছিল। বৰ্তমান সময়ত এই বিভাগটোৰ অধীনত 26খন ঔষধালয় আছে আৰু নতুনকৈ 7খন স্থাপনৰ যোজনা কৰা হৈছে। কৰ্মচাৰী ৰাজ্য বীমা নিগমৰ পৰা পোৱা তথ্য অনুসৰি 31/3/23 পৰ্যন্ত অসমত প্ৰায় 2,91,000তকৈ অধিক বীমাকৃত ব্যক্তি প্ৰায় 12 লাখ হিতাধিকাৰী আছে। অধ্যক্ষ ডাঙৰীয়া, লগতে আমাৰ শ্ৰম কল্যাণ বিভাগৰ তত্বাৱধানত এই কৰ্মচাৰী ৰাজ্য বীমা আঁচনিৰ পৰা হিতাধিকাৰীসমূহে স্বাস্থ্য সেৱাৰ লগতে অন্যান্য সা সুবিধাসমূহ বিভাগটোৰ জন্মলগ্নৰ পৰা অতি নিয়াৰিকৈ সুকলমে গ্ৰহণ কৰি থকা হৈছে। কৰ্মচাৰী ৰাজ্য বীমা নিগমৰ পৰা অসম ৰাজ্যত ছ'চাইটি গঠনৰ প্ৰস্তাৱ এই চৰকাৰে লাভ কৰিছে। এই সন্দৰ্ভত অসম চৰকাৰৰ লগত অল আছাম ESI ডক্টৰ এছ'চিয়েশ্যন, অল আছাম ESI এমপ্লয় এছ'চিয়েশ্যনৰ এখন আলোচনা সভাত 2019 চনৰ মাৰ্চ মাহত অনুষ্ঠিত হয়। সেই আলোচনা সংগঠনৰ ছ'চাইটি গঠন আঁসোৱাসমূহৰ অৱগত কৰি চৰকাৰক স্মাৰক পত্ৰ প্ৰদান কৰে। সেই অনুসৰি 28/3/2019 তাৰিখে অসম চৰকাৰৰ শ্ৰম কল্যাণ বিভাগত তদানীন্তন অতিৰিক্ত মুখ্য সচিবৰ অধ্যক্ষতাত অনুষ্ঠিত সভাত ছ'চাইটি গঠনৰ প্ৰস্তাৱ সাময়িকভাৱে স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। অধ্যক্ষ ডাঙৰীয়া, ইয়াৰ পিছত পুনৰ 19/7/2021 তাৰিখে তদন্তকালীন মাননীয় অসম চৰকাৰৰ লগত সংগঠন দুটাৰ ছ'চাইটি গঠনৰ সন্দৰ্ভত আন এক সভাত মিলিত হয়। উক্ত সভাত সংগঠন দুটাই ছ'চাইটি গঠনৰ বিভিন্ন আঁসোৱাসমূহ দাঙি ধৰে। অধ্যক্ষ ডাঙৰীয়া, সকলো দিশ চালি জাৰি চাই উক্ত সভাত এক সিদ্ধান্ত উপনীত হয় যে কৰ্মচাৰী ৰাজ্য বীমা আঁচনিৰ অসমত অতি সুকলমে আৰু নিয়াৰিকৈ বীমাকৃত ব্যক্তি আৰু তেওঁলোকৰ পৰিয়ালৰ স্বাৰ্থত সেৱা প্ৰদান কৰি আহিছে আৰু এই হেতুকে অসমত ছ'চাইটি গঠনৰ কোনো প্ৰয়োজনীয়তা নাই বুলি পেলাই উক্ত দিনাখন আলোচনা কৰা হয়। তদুপৰি 2022